নমস্কাৰ বন্ধু বান্ধৱীসকল, সুৰুজ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিন মূৰত মানে ব্লগ এটা আপোনালোকৰ কাৰণে দিম বুলি ভাবিছোঁ, কাৰণ আজি গৈ আছোঁ মই তেজপুৰ আগতে মই গৈ পোৱা নাই, গতিকে তেজপুৰৰ পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মানে কিবা এটা ভাল লাগিব আৰু যিহেতুকে মই যাই পোৱা নাই, কি দেখা পাওঁ আপোনালোককো দেখাব চেষ্টা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক কি ধুনীয়া পৰিৱেশ, এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আমি যাই আছোঁ তেজপুৰ। অলপমান সময় দেৰি হ'ল আৰু উপায় নাই, কাৰণ ইমান জোৰে গাড়ী চলোৱা নাই আৰু ৰাস্তাটো যিহেতুকে অচিনাকি, ইমান জোৰেও যাব নোৱাৰোঁ আৰু স্পীড ব্ৰেকাৰবিলাক ইয়াতে উঠাই দিয়া নাই। গুৱাহাটী লাইনত স্পীড ব্ৰেকাৰবিলাক উঠাই দিছে, কিন্তু এইটো লাইনত স্পীড ব্ৰেকাৰবিলাক বৰ্তমান উঠোৱা হোৱা নাই। সেইকাৰণে মানে কি গাড়ী একদম লিমিটেড স্পীডত যাই থাকিব লগা হৈছে। গতিকে যি নহওক, পলমকে হ'লেও আপোনালোকক কি দেখোঁ আজি তেজপুৰত আপোনালোকক দেখাম। আৰু আমি 100 কিলোমিটাৰ অহাৰ পিছত পালোঁ ওৰাং, আৰু ওৰাঙৰ ৰুচিকা চুইটছ এণ্ড চল্টত আমি এতিয়া চাহ কিবা এটা খাই ল'ম, আৰু যিহেতুকে আৰু 50 কিলোমিটাৰ আছে। কিছুদা আছে মোৰ লগত, গতিকে বলক ৰুচিকাত কি খাওঁ। পালোঁ আমি তেজপুৰ মেডিকেল কলেজ। এয়া চাওক তেজপুৰ মেডিকেল কলেজ। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আজি মোক নিবলৈ মানে মই তেজপুৰত আছিলোঁ, গতিকে মাৰ ঘৰত, আৰু মোক নিবলৈ আহিছে এয়া আমাৰ গাঁৱৰ সুৰুজ, আৰু এইফালে মোৰ মিষ্টাৰ বহি আছে। তেখেত দুজন আহি পালে 12টা বজাত, আৰু এতিয়া বোলে ফুৰে অকণ তেজপুৰত, আৰু ভাত পানী খাই ঘৰলৈ ৰাওনা হ'ম। যিহেতু ভাবিছোঁ অকণ সৰু সুৰা খোজখাজ জেগা কেইটামান দেখাই লওঁ। এতিয়া আমি গৈ আছোঁ ভাইটিৰ দোকান, তাৰ দোকান হৈছে পৰুৱা চাৰিআলি। এতিয়া আমি আহি আছোঁ অগ্নিগড়লৈ। এয়া পাম আৰু বেছি সময় নাই, আমি ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে আছোঁ। ফাইনেলি পাই গ'লোঁ আমি এয়া অগ্নিগড়। এয়া চাওক অগ্নিগড়, যাম আৰু আমি টিকট কাটিব লাগিব ইয়াতে আগতে। এয়া টিকট কটা হ'ল। এয়া চাওক এইফালে যাম আৰু অগ্নিগড়। বৰ্তমানলৈকে ঠিকে লাগি আছে, কিন্তু তেজপুৰত মানে কি পাৰ্কিঙৰ বহুত অসুবিধা পাইছোঁ। মানে ভিতৰত আৰু টাউনৰ ভিতৰত গাড়ী পাৰ্কিং কৰোঁ বুলি কৰিব নোৱাৰি, মানে এনেকুৱা আৰু। আমাৰ গুৱাহাটীততো বাৰু পাৰ্কিঙৰ প্ৰব্লেম আছেই, কিন্তু তেজপুৰতো পাৰ্কিঙৰ প্ৰব্লেম আছে। এইখন হৈছে চিত্ৰলেখাই যে অনিৰুদ্ধৰ উষাই সপোনত দেখা ছবিখন আঁকি দেখুৱাইছিল, এইটো প্ৰতিমূৰ্তি ইয়াতে দেখুৱাইছে। উষা চিত্ৰলেখাৰ মানে কি যিখন অনিৰুদ্ধৰ ছবি, এইটো এটা ইয়াতে খুব ধুনীয়াকৈ দেখুওৱা হৈছে। এয়া চাওক, আৰু ওপৰৰ পৰা সম্পূৰ্ণ ভিউটো মই দেখুৱাই দিছোঁ, যিহেতু ব্ৰহ্মপুত্ৰখন একদম নিচে কাষতে আছে। এয়া চাওক, এইখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু এয়া দেখিছে সেইখন দলং হৈছে আপোনাৰ ভোমোৰাগুৰি দলং। গতিকে ওপৰত গৈ আছোঁ, ওপৰত গৈ কিনে আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। খুব ধুনীয়া বতাহ বলি আছে, বতাহ আহি আছে ইয়াতে, যদিও ৰ'দটো লাগি আছে, ইমান গৰম লগা নাই। এয়া চাওক 360 ডিগ্ৰীত মই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এইখন হৈছে ভোমোৰাগুৰি দলং এইখন, আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। আমি কিমান দূৰত আছোঁ এয়া চাওক, ইয়াৰ দৃশ্যটো চাওক। আমি ওপৰত উঠি লৈছোঁ আৰু আপোনালোকক সম্পূৰ্ণ দৃশ্যটো এবাৰ দেখুৱাই দিছোঁ, আৰু তেজপুৰ চহৰখন মই ওপৰৰ পৰা দেখুৱাই দিছোঁ। এবাৰ চাওক, এই যে দেখিছে, এইখন হৈছে তেজপুৰ চহৰ। এয়া চাওক, আৰু আমি আছিলোঁ এইমাত্ৰই তাতে, কিন্তু আচৰিত কথা কি জানেনে, এইটো মানে লৰি আছে, কি বা কেছটো গম পোৱা নাই, আৰু এনেকৈ লৰি আছে, তাৰমানে মানুহ বেছি হোৱাৰ কাৰণে নে কি বা, কিন্তু পাকাৰ বস্তুটো লৰাৰ কোনো কথা নাই। ডিজাইনটো যদিও মানে কাঠৰ এনেকুৱা সূতা ষ্টাইলত বনাইছে, কিন্তু লৰা যেন লাগছে আৰু আমাৰ, সেইকাৰণে সোনকালে নামি আহিলোঁ। এইবাৰ মই আপোনালোকক দেখুৱাইছোঁ অনিৰুদ্ধক যে নাগপাশত আবদ্ধ কৰিছিল বানৰজাই। এয়া চাওক, নাগপাশত কেনেকৈ আবদ্ধ কৰিছিল বানৰজাই। বানৰজা যিহেতুকে শিৱ ভক্ত আছিল, আমি সকলোৱে জানো, আৰু এইখিনি ঠাইত সম্ভৱ বানৰজাই শিৱক আৰাধনা কৰিছিল। এয়া চাওক, শিৱই তেখেতক কেনেকৈ দৰ্শন দিছিল, মানে ভক্তিৰ ফলত এনেকৈ দৰ্শন দিছিলে, যিহেতু তেওঁ শিৱ ভক্ত আছিল। গতিকে আজিৰ কাৰণে অগ্নিগড় বাই বাই দিলোঁ।